নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা আকৌ নতুনকৈ মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে আপোনালোকৰ বাবে আহি গ'ল এটা ডাঙৰ আঁচনি। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপোনালোকৰ এখন চৰকাৰী ঘৰ লাগিলে তেতিয়াহ'লে এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কেনেকৈ আবেদন কৰিব আপোনালোকে এখন চৰকাৰী ঘৰ? চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে কি লাগিব সবিশেষ তথ্য জনাই দিম আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে সকলোৱে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া মই আপোনালোকক কৈ দিওঁ আপোনালোকে এখন চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে কি লাগিব আপোনালোকে জানি লওক। ইয়াৰ আগত মই আপোনালোকক এটা ভিডিঅ' দিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনালোকক কি কৈছে সেই ভিডিঅ'টো শুনি লওক। শেষত মই আপোনালোকক জনাই দি আছোঁ আপোনালোকে এখন চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব। ঘৰত চৰকাৰী ঘৰ হোৱা নাই। এইবাৰ মই অসমত নতুনকৈ 15 লাখ আকৌ নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিম, যাতে যোনে যোনে ঘৰ পোৱা নাই তেওঁলোকেও পাকা ঘৰ পাব পাৰে। এতিয়া হয়, আপোনালোকে গমেই পাইছে আপোনালোকে নতুনকৈ এখন চৰকাৰী ঘৰ লাগিব। এতিয়া আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব 1 নম্বৰত আধাৰ কাৰ্ড, 2 নম্বৰত জব কাৰ্ড, 3 নম্বৰত বেংক পাছবুক আৰু 4 নম্বৰত ৰেচন কাৰ্ড। এইকেইটাৰ জৰিয়তে আপোনালোকে এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব যিসকলে এতিয়াও চৰকাৰী ঘৰ পোৱা নাই। অতি সোনকালে আপোনালোকৰ বাবে আকৌ নতুনকৈ আবেদন আৰম্ভ হ'ব। লাখ লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। এই খবৰটো শ্বেয়াৰ কৰি যাতে সকলো মানুহে গম পায়। শেষত মই আপোনালোকক কৈ দিওঁ আপোনালোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰিবলৈ হ'লে আপোনালোকৰ কি কৰিব লাগিব সবিশেষ তথ্য মই আপোনালোকক আৰু এটা খবৰ সৈতে জনাই দিম। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।